আহমেদাবাদৰ বিমান দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা শিৱসাগৰৰ সুচিকিৎসক বিদ্যুৎ বিকাশ গগৈ। আহমেদাবাদত সংঘটিত এখন শিহৰণকাৰী বিমান দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পাইছে শিৱসাগৰৰ জয়সাগৰৰ বাসিন্দা সুচিকিৎসক ডাক্তৰ বিদ্যুৎ বিকাশ গগৈ। সূত্ৰ অনুসৰি BJ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক হোষ্টেলত থাকোঁতে বিমানখনৰ সংঘৰ্ষজনিত কম্পন আৰু শব্দই তীব্ৰ আতংকৰ সৃষ্টি কৰিছিল। বিদ্যুৎ বিকাশ গগৈ দুৰ্ঘটনাৰ সময়ত যি অৱস্থাত আছিল সেয়া ফোনযোগে নিজ মাতৃ সূৰ্যপ্ৰভা গগৈক বৰ্ণনা কৰি ক'বলৈ চেষ্টা কৰে। সদ্য চিকিৎসক বিদ্যুৎ গগৈ সামান্য পৰিমাণে আঘাত পায় যদিও বৰ্তমান সম্পূৰ্ণৰূপে বিপদমুক্ত বুলি জানিব পৰা গৈছে। মাতৃ সূৰ্যপ্ৰভা গগৈয়ে সংবাদ মাধ্যমৰ আগত কৈছে যে দুৰ্ঘটনাটো জানি হৃদয় বিদাৰক অনুভৱ হৈছিল, কিন্তু পুত্ৰৰ প্ৰাণ ৰক্ষা পোৱাত ঈশ্বৰৰ ওচৰত কৃতজ্ঞ। এই ঘটনা শিৱসাগৰবাসীৰ মাজতো এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তেওঁলোক বিদ্যুৎ গগৈ সুৰক্ষিত অৱস্থাৰ থকাৰ বাবে শান্তি আৰু সন্তোষ প্ৰকাশ কৰিছে। তাৰ নাম হৈছে শ্ৰী বিদ্যুৎ বিকাশ গগৈ, ডাক্তৰ শ্ৰী বিদ্যুৎ বিকাশ গগৈ। সি এতিয়া বৰ্তমান আহমেদাবাদৰ BJ কলেজত সি DM কৰি আছে। আৰু তেখেতৰ মাতৃ মই সূৰ্যপ্ৰভা গগৈ, দেউতাক হৈছে অভয়ানন্দ গগৈ। তেখেত ঢুকাইছে ইতিমধ্যে। কালি তেনেকে হঠাতে দেখিলো টিভিত, মই সি কোৱা নাছিলে প্ৰথমে, টিভিত দেখি পানি মই তালৈ ফোন কৰিছোঁ। তেতিয়া সি কৈছে আৰু যে এনেকুৱা হ'ল যে মই হোষ্টেলৰ ভিতৰলৈ মানে ডিপাৰ্টমেণ্টৰ পৰা আহি অকণমান জিৰাম বুলি আহিছিলোঁ। তেনেকুৱাতে দেখিলোঁ যে প্ৰচণ্ড শব্দ কৰি মানে হোষ্টেলৰ ওপৰত মানে হেৰিখন লিনখন পৰিছে। তাৰপিছতে মই ওলাই গ'লোঁ, ওলাই দেখিছোঁ যে প্ৰচণ্ড ধোঁৱা, গোটেই চাৰিওফালে মানে ধোঁৱাৰে ঘেৰি ধৰিছে। তাৰপিছত মই দৌৰি মানে ওলাই আহিলোঁ তাৰ পৰা, এনেকৈ বুলি কৈছে আৰু সি। তাৰপৰা আহি আৰু মানে গম পোৱা নাই তেনেকৈ যে কি হৈছে ঘটনাটো। পিছতহে গম পাইছে, তেওঁ যেতিয়া ডিপাৰ্টমেণ্টলৈ আহিছে, অহাৰ পাছত গম পাইছে যে এখন প্লেন মানে তেওঁলোকৰ হোষ্টেলৰ ওপৰতে ক্ৰেছ হৈছে। মানে সতীৰ্থ তেনেকৈ হৈছে বুলি মোক সি কোৱা নাই কিন্তু এতিয়ালৈকে। কিন্তু MBBS-ৰ 6জনমান ছাত্ৰ ঢুকাইছে বুলি কৈছে আৰু, কাৰণ তাতে প্লেনখন পৰিছিলে বুলি কৈছে নহয়। সিমানেই আৰু। নাই একো নাই, ঠিকে আছে, চব আছে। সিহঁতৰ ফালে সিমান হেৰি হোৱা নাই, মানে ক্ষতিগ্ৰস্ত নাই হোৱা। তাৰ বস্তুখিনি ঠিকে আছে। সি DM কৰিবলৈ গৈছিলেতো অংকলজিষ্টত। এতিয়া 4 বছৰ আৰু 5 মাহ হ'লে 4 বছৰ পুৰা হ'ব, 3 বছৰ পুৰা হ'ব আৰু এবছৰ সি তাত খাটি দিব লাগিব। গতিকে 4 বছৰীয়া কোৰ্ছ এটাৰ কাৰণে গৈছিলে আৰু সি। তাৰ যেতিয়া সি সুকলমে যেতিয়া আছে, মনটোতো ভাল লাগিবই নিশ্চয়, হয় নহয় বাৰু? কিন্তু বাকীবিলাকৰ কাৰণে বেয়াও লাগিছে। গোটেই ঘটনাটোতো আৰু দেখিছোৱে, টিভিটো দেখিছোঁ বা অন্যটো দেখিছোঁ। গতিকে বেয়াও লাগিছে। সি যে সুকলমে বাচি আছে তাৰ কাৰণেতো মনটো ভাল লাগিবই আৰু। 3-4 বছৰ তাৰ লাগিব বুলি কৈছিলে। 3 বছৰ তাৰ কোৰ্চটো, আৰু 3 বছৰৰ কাৰণে আৰু 5 মাহ বাকী আছে, আৰু এবছৰ তাক খাটি দিব লাগিব আৰু বোন খাটি দিব লাগিব। গতিকে পুৰা 4 বছৰে আৰু। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, সুহানা লাইভ।